So students, welcome to you all. আজি মই তোমালোকক ইংৰাজী গ্ৰামাৰৰ এটা চেপ্টাৰ পঢ়াম। চেপ্টাৰটো প্ৰতিটো ক্লাছৰ ল'ৰা ছোৱালীৰ কাৰণে অতি প্ৰয়োজনীয় আৰু চেপ্টাৰটো হ'ল পাৰ্টছ অফ স্পীচ, মানে পাৰ্টছ অফ স্পীচ। যিটোক আমি অসমীয়াত পদ বুলি কওঁ। পদ। চ' ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে ইংলিছটো কপি কৰিব, অসমীয়াখিনিয়ে অসমীয়াটো কপি কৰিব। এটা পদ কেইবিধ? প্ৰথম কথা আহিব পদৰ টাইপছ। পদ কিমান প্ৰকাৰৰ পদ আছে আৰু পদটো কি বস্তু? পদটো হ'ল পাৰ্ট অফ স্পীচ, মানে এটা বাক্যৰ এটা অংশ, সেইটোৱে পদ। এটা বাক্য এটা অংশ। এতিয়া পাৰ্টছ অফ স্পীচ ক'লে ইংৰাজীত, প্ৰধানকৈ ইংলিছত, ইন ইংলিছ পাৰ্টছ অফ স্পীচ we have 8 parts of speeches. Number 1, noun, N-O-U-N, noun. Number 2, pronoun, P-R-O-N-O-U-N, pronoun. Number 3, adjective. Adjective. লিখিলা তিনিটা? So number 4, verb. মই অলপ পিছত অসমীয়াটো কম তোমালোকক। Number 5, adverb. Adverb. Number 6, preposition. T-I-O-N, preposition. প্ৰিপজিশ্যনটো কিমান নম্বৰ হ'ল? প্ৰিপজিশ্যনটো হ'ল number 6. Now number 7, conjunction, C-O-N-J-U-C-T-I-O-N, conjunction. Number 8, interjection. Interjection. So এই 8টা টাইপৰ আমি পাৰ্টছ অফ স্পীচ পাওঁ পদ ইংৰাজীত। তাৰে প্ৰথমটোলৈ আমি এতিয়া আহিম, এটা এটাকৈ আমি ব্যাখ্যা কৰিম, তোমালোকে লিখি ল'বা। So first one is noun, N-O-U-N, noun, যাক অসমীয়াত ক'ব বিশেষ্য পদ। কি ক'ব? বিশেষ্য পদ। পাৰ্টছ অফ স্পীচ মানে পদ, বিশেষ্য পদ। বিশেষ্য পদটোৰ ওপৰত অলপমান মই তোমালোকক বুজাম। বিশেষ্য পদটো হ'ল নাম বুজোৱা পদ, যিবিলাক নেমিং ৱৰ্ডছ। ইট ইজ এ নেমিং ৱৰ্ড, চিম্পলি ইট ইজ এ নেমিং ৱৰ্ড। তাৰমানে নাম, অসমীয়াত লিখিলে নাম বুজোৱা পদ সমূহকে বিশেষ্য পদ বোলে।
পদ বোলে। একদম সিম্পল। নাম, নেম, নাম বুজোৱা পদবিলাকক বিশেষ্য পদ বোলে। যিবিলাক বস্তুই মানুহৰ বা বস্তুৰ যিকোনো বস্তু এটাৰ নাম বুজায়। এই নামবিলাক কিহৰ কিহৰ হ'ব পাৰে, নাউনৰ যিটো নাম আছে এই নামবিলাক হ'ব পাৰে কিছুমান বস্তুৰ, ছাপ'জ নাউন বিশেষ্য পদ, নেমিং ৱৰ্ডছ, বিশেষ্য পদ হ'ল নেমিং ৱৰ্ডছ, নেমিং ৱৰ্ডছ, that means নাম বুজোৱা শব্দ। এই নাম কিহৰ কিহৰ হ'ব পাৰে, নাম হ'ব পাৰে ইট মে বি এ পাৰ্চন, ফৰ এক্সাম্পল ইট মে বি পাৰ্চন নেম, পাৰ্চনৰ নাম কি হ'ব, ৰাম, মধু, হৰি, এইবিলাক নাম, মানুহৰ নাম, যিকোনো নাম। ছাপ'জ যিকোনো ধৰণৰ নাম হ'ব পাৰে, ঠাইৰ নাম, পাৰ্চনৰ নাম হ'ব পাৰে, হ'লে কিছুমান ছাপ'জ পাৰ্চনৰ নহয়, এতিয়া প্লেচৰ হ'ল, ছাপ'জ প্লেচৰ নাম, ফৰ এক্সাম্পল প্লেচ গুৱাহাটী, চণ্ডীগড়, এই সকলোবিলাক কি, এই সকলোবিলাক হ'ব নাউন। এতিয়া এনিমেল, ছাপ'জ এনিমেলৰ নাম, কিছুমান এনিমেলৰ নাম এনেকুৱা হ'ব পাৰে, এনিমেলৰ নাম ছাপ'জ এনিমেল কাউ, হ'ব পাৰে, বাফেলো হ'ব পাৰে, চাম ফ্ৰুইটছৰ নেম হ'ব পাৰে, নেম অফ ফ্ৰুইটছ হ'ব পাৰে, মেংগো হ'ব পাৰে, কিছুমান থিংছৰ নাম হ'ব পাৰে, ছাপ'জ ইউ আৰ ইউজিং, তোমালোকে যিটো কলম ইউজ কৰি আছা, পেন, পেঞ্চিল এক্সেট্ৰা, এই সকলোবিলাক হ'ব নাউন। অ'কে, কনফিউজনটো নাই। আৰু ইয়াতকৈ এইখিনি জানি ছাফিচিয়েণ্ট তোমালোকৰ কাৰণে, ইয়াতকৈ বহুত বেছি দূৰলৈ যাব লাগে নাউনত। চ' নাউনৰ বোধহয় মই বুজিছোঁ, মই মতে তোমালোকে বুজি পাব লাগে নাউন। চ' এইখিনি হ'ল নাউন, মানে বিশেষ্য পদ, অসমীয়াত বিশেষ্য পদ। এতিয়া আমি নাউনৰ আমি চাম, আমি এটা এটাকৈ পদ বুজাম হা। চ' আমি যেতিয়া বুজাম, প্ৰথমতে নাউনটো বুজাম, তাৰপিছত আমি বেলেগ পদলৈ আহিম, বেলেগখিনি বুজাম। চ' এটা এটাকৈ আমি যাম। নাউন, প্ৰথমতে নাউনৰ। চ' নাউনৰ ডেফিনেশ্যন তোমালোকে পালা, এ নেমিং ৱৰ্ড, ইট ইজ এ নেমিং ৱৰ্ড, নাথিং বাট এ নেমিং ৱৰ্ড। চ' এতিয়া কাইণ্ডছ অফ নাউন, তাৰমানে হাউ মেনি টাইপছ অফ nouns are present. Kinds of noun, it's types of noun, how many kinds. So noun to basically 5 types. তো 5 types হলে প্ৰথমতে লিখা তোমালোকে, ফাৰ্ষ্ট ইজ কমন নাউন, COMMON, কমন নাউন। Number 2, one is common noun, লিখিছা। Then collective noun, second one is collective noun, তোমালোকে লিখিছা। Third one is proper noun, number 3 proper noun,
Then come abstract noun. What comes? Abstract noun. And number 5 is material noun. What noun? It is material noun. So there are 5 types of nouns. One is common noun, second is collective noun, third is proper noun, 4 is abstract noun, and fifth one is material noun. So we have to describe all the nouns now. Then first we are discussing about common noun. Common noun. Common noun to কি বস্তু? Common noun হল it is used. Common noun হ'ব it is used. Common noun to কিহত ব্যৱহাৰ হয়? It is used for all things or persons. All things or persons of one kind or same class. Means common nouns কি হয়? Common noun কেতিয়া ব্যৱহাৰ হয়? তেতিয়া ব্যৱহাৰ হয় যেতিয়া এইটো সকলোবিলাক বস্তুক বুজায় বা সকলোবিলাক মানুহক বুজায়, যিবিলাক মানুহ বা যিবিলাক বস্তু হ'ব অফ সেম কাইণ্ড, মানে একে ধৰণৰ. সাপোজ এক্সাম্পলটো দিলে তোমালোকে বুজি পাবা কথাখিনি. কমন নাউনৰ এক্সাম্পল লিখি লোৱা. ফৰ এক্সাম্পল কমন নাউনৰ এক্সাম্পল, বয়জ are playing. এটা বয়জটো কি হ'ব? কমন নাউন, কাৰণ এইটো এটা শ্ৰেণীক বুজাইছে, এটা একে কাইণ্ডৰ এটা শ্ৰেণীক বুজাইছে, এটা ক্লাছক বুজাইছে. ইয়াতে ল'ৰাখিনিৰ কথা কৈছে, যিখিনি ল'ৰা আছে, যিখিনি ল'ৰাই ক্ৰিকেট খেলি আছে বা যিখিনি ল'ৰাই খেলি আছে, সেই খেলি থকা ল'ৰাখিনিৰ কথা কৈছে. চ' এইটো হ'ব কমন নাউন. বয়জ ইজ এ কমন নাউন. Suppose cow grazes in the field. তাৰমানে গৰুকেইটাই grazes ঘাঁহ খাই আছে in the field. কোনে খাই আছে? গৰু. ইয়াতে গৰু বুজাইছে. গৰুটো এটা শ্ৰেণী. চ' এইটো এটা কমন নাউন হ'ব, কাৰণ ই এটা সেম ক্লাছৰ বস্তুক বুজাইছে. চ' কাউটো হ'ল কমন নাউন. নেক্সট, সাপোজ টিচাৰ্ছ in the school. টিচাৰ্ছ ইয়াতে কাক বুজাইছে? গোটেই শিক্ষকখিনিক বুজাইছে. চ' শিক্ষকখিনি হ'লে চ' এইটো হ'ব এটা কমন নাউন. চ' দেন উই কাম টু দ্য নেক্সট পাৰ্ট অফ দ্য নাউন, নেক্সট কাইণ্ড অফ দ্য নাউন, that is common noun gone. Now that is collective noun. What is it? Collective noun. So what is collective noun? It is used for a group of similar things, persons or place. Collective noun কি বুজায়? এটা গ্ৰুপক বুজাব, এটা শ্ৰেণীক বুজাব. It is used, collective nounৰ ডেফিনেশ্যনটো লিখি লোৱা. কালেক্টিভ শব্দটোতে তাৰ অৰ্থটো আছে, মিনছ কালেক্টিভ মিনছ এ কালেকশ্যন. কালেকশ্যন অফ similar things. Collection of similar things.
that means same things. Similar means same thing. That will be the collective noun. So it is used, collective noun is basically used collective noun is basically used to collection of similar things. It is simply collection of the similar things. So it is used for a group of the similar same person or things. Okay, so for example, definition to tomorrow likh din no, you have to write how you have to write the definition. Definition to likha, it is used, collective noun is used for a group of similar things. Similar things means same things, একে বস্তু. Similar things, persons or place. Similar things হ'ব পাৰে, similar persons হ'ব পাৰে, or similar place হ'ব পাৰে, or places. Okay, for example, our team plays well. Our team plays well. আমাৰ টিমটোৱে ভাল খেলে, আমাৰ দলটোৱে ভাল খেলে. সো আমাৰ টিম, our team, ইয়াতে কি হ'ব, টিম, দিস ইজ টিম, যেটো আছে টিম হ'ল এটা কালেকশ্যন. টিম শব্দটো হ'ল এটা টিমত ক্ৰিকেট খেলিলে বা ফুটবল খেলিলে 11 জনকৈ থাকিব. সো টিম, দল, এইটো এটা কালেকশ্যন. কিহৰ কালেকশ্যন? কালেকশ্যন of boys or girls. That means collection of, team means collection of players. So player collection যেহেতু আছে, player collection থাকিলে similar thing, similar person, গোটেইবিলাকে player, একে player, সেইকাৰণে এইটো হ'ব এটা collective noun. For example, second example, আৰু এটা বা দুটা এক্সাম্পল দিম, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা. Second example, audience enjoyed the audience, audience enjoyed the drama. সাপোজ এখন নাটক চাব গৈছে, অডিয়েন্সে এনজয়, উপভোগ কৰিছে ড্ৰামাখন, নাটকখন. সো অডিয়েন্স তো হ'ল এটা কালেকশ্যন. কাৰ কালেকশ্যন হ'ব অডিয়েন্সটো? অডিয়েন্স কালেকশ্যন অফ মেন, কালেকশ্যন অফ মেন or women, men or women, collection of men or women, all are, যেহেতু এখানে ড্ৰামা চাই আছে, গোটেইবিলাকে ড্ৰামা ভাল পায়, সো নাটক ভাল পায়, থিয়েটাৰ ভাল পায়. সো এই থিয়েটাৰ ভাল পোৱা মানুহখিনিৰ এটা কালেকশ্যন, সেইটো কৈছে অডিয়েন্স. সো ইট উইল বি এ কালেক্টিভ নাউন. সো ঠিকে আছে. নাম্বাৰ 3, army marched ahead. তাৰমানে আৰ্মিখিনিয়ে মাৰ্চ কৰি গৈছে আগলৈ. সো আৰ্মি বুলি ক'লে কি হ'ব? ইট ইজ অলছ' এ কালেকশ্যন. কিহৰ কালেকশ্যন আৰ্মি বুলি ক'লে? ইট ইজ এ কালেকশ্যন অফ চ'লজাৰ্ছ. সৈন্যৰ এটা কানেকশ্যনক কি বুলি ক'ব? এটা দল, সৈন্যৰ দল. আৰ্মিটো হ'ল সৈন্যৰ দল. সো ইট ইজ এ কালেক্টিভ নাউন. সো
আজিলৈ ক্লাছটো শেষ কৰোঁ ইয়াতে চ' আমি নেক্সট আমি আহিম কালেক্টিভ নাউনৰ পিছত নেক্সট আমাৰ আৰু থাকিব নেক্সট ক্লাছত মই শিকাম তোমালোকক প্ৰপাৰ নাউন এবষ্ট্ৰাক্ট নাউন মেটেৰিয়েল নাউন আৰু তাৰপিছত আহিব প্ৰনাউনৰ হাউ মেনি কাইণ্ডছ অফ প্ৰনাউন্স চ' আমি এনেকৈ আগবাঢ়ি গৈ থাকিম চ' বাই বাই তোমালোকে পঢ়িবা ভালকৈ চ' বাই